নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মাত্ৰ কেইটামান দিনৰ পাছতেই আৰম্ভ হ'ব পবিত্ৰ ভাদ মাহতে আপুনি ঘৰলৈ আনক তিনিবিধ বস্তু ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপাত ঘৰখনৰ উন্নতিৰ লগতে সন্তানৰ মংগল হৈ যিকোনো ক্ষেত্ৰত সফলতা পাবলৈ সক্ষম হ'ব। ভাদ মাহটো হৈছে অতি পবিত্ৰ মাহ। এই মাহটোতে মথুৰাৰ কাৰাগাৰত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। পবিত্ৰ ভাদ মাহত যদি আপোনাৰ ঘৰত ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় তিনিবিধ বস্তু আনি ৰাখিব পাৰে তেনে আপোনাৰ ঘৰখনে ভগৱান শ্ৰীহৰিৰ কৃপাৰ লগতে মাতা লক্ষ্মীৰো পৰম কৃপা লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ উপৰিও যিখন ঘৰত পবিত্ৰ ভাদ মাহত ভগৱানৰ প্ৰিয় এই কেইপদ বস্তু ৰাখিব পাৰে সেইখন ঘৰত কেতিয়াও ঋণাত্মক শক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম ভাদ মাহত ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় কোন তিনিবিধ বস্তু ৰাখিব পাৰিলে ব্যক্তিৰ জীৱনত দুখ কষ্ট কেতিয়াও নহয়, শ্ৰীহৰিৰ পৰম কৃপা পৰে ঘৰখনত আৰু সেইখন ঘৰৰ পৰা দুখ দৰিদ্ৰতাৰ অন্ত পৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক পবিত্ৰ ভাদ মাহত কোন তিনিবিধ বস্তু ঘৰত ৰাখিব পাৰিলে ঘৰখনলৈ উন্নতি হয় আৰু ভাল দিনৰ সূচনা হয়, ভগৱানৰ পৰম কৃপাত সেইখন ঘৰত বিপদ বিঘিনিৰ অন্ত পৰে। বস্তুকেইটাৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। ত্ৰিদেৱৰ ভিতৰত সৃষ্টিপতি ব্ৰহ্মাই পৃথিৱীত জীৱ সৃষ্টিৰ ভাৰ গ্ৰহণ কৰি পৃথিৱীত চাৰিমুঠি জীৱৰ সৃষ্টি কৰিছিল, উৰণ বুৰণ ভ্ৰমণ আৰু গজন। যিসমূহ জীৱ উৰিব পৰাৰ ক্ষমতা আছে সেয়াই হৈছে উৰণ অৰ্থাৎ পক্ষীকুল। যিসমূহ জীৱই পানীত বাস কৰে সেইসমূহেই হৈছে বুৰণ অৰ্থাৎ মাছ কাছ আদি। যিসমূহ জীৱই মাটিত থাকি এঠাইৰ পৰা আন ঠাইলৈ চলা ফুৰা কৰিব পাৰে সেয়াই হৈছে ভ্ৰমণ। আৰু যিসমূহ জীৱ মাটিৰ ফুটি সৃষ্টি হয় আৰু এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰে সেয়াই হৈছে গজন অৰ্থাৎ গছ গছনি। ব্ৰহ্মাই চাৰিমুঠি জীৱ সৰ্জন কৰাৰ পাছত সেই জীৱসমূহৰ সংহাৰৰ ভাৰ দিলে শিৱক, অৰ্থাৎ সেই জীৱসমূহক সংহাৰ কৰাৰ ভাৰ শিৱৰ ওপৰত থাকিব আৰু জীৱসমূহে শিৱৰ অনুমতিৰ দ্বাৰাহে মৃত্যুবৰণ কৰিব পাৰিব। ভগৱান বিষ্ণুৱে ব্ৰহ্মাই সৃষ্টি কৰা জীৱসমূহৰ পালনৰ ভাৰ গ্ৰহণ কৰিছিল, সেয়েহে ভগৱান বিষ্ণুক পালনকৰ্তা বুলিও কোৱা হয়। জীৱসমূহৰ পালনকৰ্তা ভগৱান বিষ্ণুৱে পৃথিৱীৰ জীৱসমূহক ৰক্ষা কৰিবৰ বাবে বিভিন্ন সময়ত বিভিন্ন ৰূপ ধাৰণ কৰি জীৱসমূহক ৰক্ষা কৰি আহিছে আৰু পৃথিৱীক সংকট কালৰ পৰা উদ্ধাৰ কৰি আহিছে। মৎস্যৰূপে সমুদ্ৰৰ গৰ্ভৰ পৰা চাৰিবেদ উদ্ধাৰ কৰি সত্যব্ৰত ৰাজাক নিজৰ বিৰাট মৎস্য অৱতাৰ ৰূপ দৰ্শন দিছিল। লক্ষ্মী দেৱীৰ দ্বাৰা সৃষ্টি হোৱা বিৰাট অসুৰ হয়গ্ৰীৱক বধ কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিছিল ভগৱান বিষ্ণুৱে। কুৰ্মৰূপেৰে মন্দৰগিৰি পৰ্বত পৃথিৱীত ধাৰণ কৰি দেৱদৈত্যৰ সমুদ্ৰ মন্থনত সহায় কৰি অমৃত উৎপত্তিত মুখ্য ভূমিকা লৈ দেৱতাসকলক অমৰত্ব প্ৰদান কৰিছিল। যেতিয়া ভক্ত প্ৰহ্লাদক পিতৃ হিৰণ্যকশিপুৰে নানান শাস্তি দিছিল তেতিয়া ভক্তক ৰক্ষা কৰিবৰ বাবে সেই বিৰাট দৈত্যক বধ কৰিবলৈ প্ৰভু শ্ৰীহৰিয়ে নৰসিংহ ৰূপ ধাৰণ কৰিছিল আৰু নৰসিংহ ৰূপেৰে হিৰণ্যকশিপুৰক বধ কৰি ভক্ত প্ৰহ্লাদক উদ্ধাৰ কৰিছিল। বৰাহ ৰূপেৰে হিৰণ্যকশিপুৰৰ ভাতৃ পৰাক্ৰমী দৈত্য হিৰণ্যাক্ষক বধ কৰি দন্তৰ আগেৰে পৃথিৱীক উদ্ধাৰ কৰিছিল। বামন বা বটু ৰূপেৰে দেৱৰাজ ইন্দ্ৰৰ কথামতে মহাপৰাক্ৰমী দৈত্য ৰজা বলিৰ পৰা তিনিপদ ভূমি দান বিচাৰি বলিক পাতাললৈ নিক্ষেপ কৰিছিল আৰু দেৱৰাজ ইন্দ্ৰৰ মনৰ আশংকা দূৰ কৰিছিল। পৰশুৰাম ৰূপে মাতৃ ৰেণুকা আৰু পিতৃ যমদগ্নিৰ ঘৰত জন্ম হৈ পিতৃ বাক্য ৰক্ষা কৰি নিজ মাতৃক শিৰচ্ছেদ কৰি পৃথিৱীৰ পৰা ক্ষত্ৰিয়কুলক নিঃশেষ কৰিবৰ বাবে 21 বাৰ পৃথিৱী ভ্ৰমণ কৰি ক্ষত্ৰিয়কুল ধ্বংস কৰিছিল। তেতা যুগত দশৰথ ৰজাৰ ঘৰত শ্ৰীৰাম ৰূপে জন্ম লৈ পিতৃ সত্য পালন কৰি বনবাস খাটে আৰু সীতা উদ্ধাৰৰ বাবে মহাপৰাক্ৰমী ৰাৱণৰ লগত যুদ্ধ কৰি ৰাক্ষসকুল ধ্বংস কৰে। দ্বাপৰ যুগত মহা অত্যাচাৰী কংসক বধ কৰিবৰ বাবে
বসুদেৱৰ ঔৰসত দৈৱকীৰ গৰ্ভত কংসৰ কাৰাগাৰত শ্ৰীকৃষ্ণৰূপে জন্মগ্ৰহণ কৰি মহা অত্যাচাৰী ৰজা কংসক বধ কৰি ৰাসলীলাৰ দ্বাৰাই ভক্তসকলক নিজৰ লীলা প্ৰদৰ্শন কৰে আৰু ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰে। সেইজন ভগৱান শ্ৰীকৃষ্ণৰে জন্ম হৈছিল পবিত্ৰ ভাদ মাহৰ কৃষ্ণা অষ্টমী তিথিত মথুৰাৰ কাৰাগাৰত। সেয়েহে এই পবিত্ৰ মাহৰ পবিত্ৰতা অপাৰ। এই পবিত্ৰ ভাদ মাহত যদি আপুনি আপোনাৰ ঘৰত ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় তিনিটা বস্তু আনি ঘৰত ৰাখিব পাৰে, তেনে শাস্ত্ৰ অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপাত সেইজনৰ মনৰ আশা আকাংক্ষা সকলো পূৰণ হয়। ভগৱান শ্ৰীকৃষ্ণৰ কৃপাত সেইজনৰ ঘৰত ধন টকা পইচাৰে সমৃদ্ধিশালী হয় আৰু সেইজনৰ ঘৰলৈ কেতিয়াও বিপদ বিঘিনি আহিব নোৱাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে পলম নকৰি জানো আহক, ভাদ মাহত কোন তিনিপদ বস্তু ঘৰত ৰাখিব পাৰিলে ব্যক্তিৰ জীৱনত কোনোদিনেই অপায় অমংগল নহৈ ধন টকা পইচাৰে সমৃদ্ধিশালী হয়। 1 নম্বৰতে হৈছে ময়ূৰ পাখি। ময়ূৰ পাখি হৈছে ভগৱান শ্ৰীকৃষ্ণৰ অতি প্ৰিয়। ভগৱান শ্ৰীকৃষ্ণই ময়ূৰ পাখিক তেওঁৰ মূৰৰ ওপৰত স্থান দিছিল। আপুনি হয়তো দেখিছে ভগৱান শ্ৰীকৃষ্ণৰ মূৰৰ ওপৰত যি মুকুট আছে, সেই মুকুটত এটা ময়ূৰ পাখি থাকে। বাস্তু শাস্ত্ৰমতে ময়ূৰ পাখি হৈছে ঋণাত্মক শক্তিৰ বিনাশৰ এক মহা অস্ত্ৰ। য'ত ময়ূৰ পাখি থাকে সেই স্থানত ঋণাত্মক শক্তিয়ে কেতিয়াও ক্ৰিয়া কৰিব নোৱাৰে। ময়ূৰ পাখিয়ে মন মগজু শীতল কৰি ৰাখে। যিখন ঘৰত ময়ূৰ পাখি থাকে, লোকবিশ্বাস অনুসৰি সেইখন ঘৰত অপশক্তিৰ প্ৰভাৱে একো অপকাৰ কৰিব নোৱাৰে। বিশ্বাস কৰা হয় যে যি ব্যক্তিয়ে ৰাতি দুঃস্বপ্ন দেখে বা ভয় লগা সপোন দেখে, সেই ব্যক্তিয়ে যদি নিজৰ শোৱাৰ গাৰুৰ তলত ময়ূৰ পাখি ৰাখিব পাৰে, তেনে ভয় লগা সপোন বা দুঃস্বপ্ন কেতিয়াও নেদেখে। সেই দুঃস্বপ্নৰ পৰা সেই ব্যক্তিয়ে মুক্তি পায়। লোকবিশ্বাস অনুসৰি ময়ূৰ পাখিয়ে ভাগ্যৰ দোষ খণ্ডন কৰে আৰু যি ব্যক্তিৰ লগত ময়ূৰ পাখি ৰাখিব পাৰে তেওঁক ভাগ্যই সহায় কৰে। আৰু পবিত্ৰ ভাদ মাহত যদি এটা ময়ূৰ পাখি আনি আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ বাহিৰ ফালে দুৱাৰৰ ওপৰত লগাই ৰাখিব পাৰে, তেনে সেইখন ঘৰলৈ কেতিয়াও অপশক্তি বা ঋণাত্মক শক্তি প্ৰভাৱ নপৰে আৰু ঋণাত্মক শক্তিৰ প্ৰভাৱৰ পৰা সেইখন ঘৰ সম্পূৰ্ণৰূপে মুক্তি হৈ থাকে। সেইখন ঘৰলৈ সদায় যোগাত্মক শক্তিৰ আগমন হয় আৰু সেইখন ঘৰত ভগৱান শ্ৰীকৃষ্ণৰ কৃপা পৰে, যাৰ ফলত সেইখন ঘৰৰ ব্যক্তিসকলৰ সৌভাগ্যৰ দুৱাৰ মুকলি হয়। ফলত সেইখন ঘৰৰ সদস্যসকলৰ জ্ঞান বুদ্ধি প্ৰসাৰ হৈ যিকোনো ক্ষেত্ৰত সফলতা পাবলৈ সক্ষম হয়। ইয়াৰ উপৰিও শিক্ষাৰ্থীসকলে যদি নিজৰ পঢ়াৰ টেবুলৰ সন্মুখত ভাদ মাহত এটা ময়ূৰ পাখি ৰাখিব পাৰে, তেনে সেই শিক্ষাৰ্থীৰ পঢ়াৰ ক্ষেত্ৰত থকা সকলো বাধা বিঘিনি দূৰ হয়। 2 নম্বৰতে হৈছে তুলসী গছ। তুলসী হৈছে ভগৱান বিষ্ণুৰ অতিকে প্ৰিয়। শাস্ত্ৰ অনুসৰি তুলসী পাতৰ অবিহনে ভগৱান বিষ্ণুৰ পূজা অসম্পূৰ্ণ হয়। সেয়েহে ভগৱান বিষ্ণুৰ প্ৰতিটো কাৰ্যতে তুলসীৰ পাত ব্যৱহাৰ কৰা হয়। আনহাতে তুলসী গছৰ তলত ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মীয়ে জিৰণি লয় বুলি শাস্ত্ৰত উল্লেখ আছে। ভাদ মাহত যিকোনো এটা বৃহস্পতিবাৰে যদি ঘৰৰ মধ্যস্থানৰ পোনে পোনে উত্তৰ পূব দিশত এজোপা তুলসী গছ ৰোপণ কৰিব পাৰে, তেনে সেইখন ঘৰত ভগৱানৰ শক্তিয়ে বিৰাজমান হৈ থাকে আৰু সেইখন ঘৰলৈ কোনো কাৰণতেই অপশক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰে। অন্যফালে তুলসী হৈছে লক্ষ্মীৰ অংশে সৃষ্টি হোৱা দেৱী। গণেশৰ সাপত বৃন্দাৱলী দেৱীয়ে তুলসী দেৱীৰ ৰূপে জন্ম পায়। সেই তুলসী দেৱীক বিষ্ণু ভক্ত শংখচূড়ে বিয়া কৰাইছিল। তুলসীৰ সতীত্ব গুণৰ প্ৰভাৱত শংখচূড় মহাপৰাক্ৰমী হৈ উঠে আৰু দেৱলোকৰ দেৱগণক পৰাস্ত কৰি স্বৰ্গৰ সিংহাসন কাঢ়ি লয় সেই শংখচূড়ে। দেৱতাসকলে শংখচূড়ক বধ কৰিব নোৱাৰি মহাদেৱক খাটনি ধৰে আৰু মহাদেৱে শংখচূড়ৰ লগত যুদ্ধ কৰে। কিন্তু তুলসীৰ সতীত্ব গুণৰ প্ৰভাৱত মহাদেৱে শংখচূড়ক বধ কৰিব নোৱাৰাত ভগৱান বিষ্ণুৱে চল কৰি শংখচূড়ৰ ৰূপ ধাৰণ কৰি তুলসী দেৱীৰ সতীত্ব হৰণ কৰে। তুলসী দেৱীৰ সতীত্ব হৰণ কৰাৰ পাছতহে মহাদেৱে শংখচূড়ক বধ কৰিব পাৰিছিল। কিন্তু তুলসী দেৱীয়ে সতীত্ব হৰণ কৰাৰ অপৰাধত ভগৱান বিষ্ণুক শিলালৈ ৰূপান্তৰিত হ'বলৈ অভিশাপ দিছিল। তেতিয়া ভগৱান বিষ্ণুৱেও তুলসী দেৱীক গছলৈ ৰূপান্তৰিত হ'বলৈ অভিশাপ দিয়ে। ভগৱান বিষ্ণুৱে তুলসী দেৱীক অভিশাপ দি কয়, তুমি গছলৈ ৰূপান্তৰিত হ'বা আৰু মই তোমাৰ ছাঁতে শিলাৰ ৰূপ লৈ শালেগ্ৰাম ৰূপে জিৰণি ল'ম।
তোমাৰ পাত মোৰ পূজাত ব্যৱহাৰ হ'ব আৰু যিজনে তোমাক পূজা কৰিব তেওঁ মোৰ লগতে লক্ষ্মী দেৱীৰো পৰম কৃপা পাব আৰু ভাগ্যশালী হ'ব। সেয়েহে পবিত্ৰ ভাদ মাহত যদি এজোপা তুলসী গছ ঘৰৰ চৌহদত ৰোপণ কৰা হয় তেনে ভগৱান বিষ্ণুৰ পৰম কৃপা লাভ কৰিবলৈ সক্ষম হয়। আপুনিও যদি ভগৱানৰ শক্তিক বিশ্বাস কৰে তেনে পবিত্ৰ ভাদ মাহত আপোনাৰ ঘৰত এজোপা তুলসী গছ ৰোপণ কৰক। নিশ্চয় আপুনি ভগৱানৰ কৃপা পাবলৈ সক্ষম হ'ব আৰু ভগৱানৰ কৃপাত আপুনি অধিক ভাগ্যশালী হৈ পৰিব। 3 নম্বৰতে হৈছে বাঁহী। ভগৱান শ্ৰীকৃষ্ণৰ বাঁহী হৈছে অতিকে প্ৰিয়। তেওঁক বংশীধৰ বুলিও কোৱা হয়। তেওঁ বাঁহী বজায়ে গোকুল বৃন্দাবনত গোপগোপীসকলক মোহিত কৰিছিল। শাস্ত্ৰ অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ জন্ম মাহত যদি কোনো ব্যক্তিয়ে এটি ৰূপৰ বা পিতলৰ বাঁহী ক্ৰয় কৰি নিজৰ ঘৰত পূজা প্ৰাৰ্থনা কৰা ভগৱানৰ চৰণত ৰাখিব পাৰে, বিশ্বাস কৰা হয় যে সেইখন ঘৰত ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপা থাকে, যাৰ ফলত ঘৰখনলৈ যোগাত্মক শক্তিৰ প্ৰভাৱ পৰি ধন টকা পইচাৰে সমৃদ্ধিশালী হয় ঘৰখন। এনে কাৰ্যৰ দ্বাৰা মাতা লক্ষ্মী দেৱীও প্ৰসন্ন হয়, ফলত সেই ঘৰত ঐশ্বৰ্য বিভূতিৰে ভৰি পৰে। ইয়াৰ উপৰিও পবিত্ৰ ভাদ মাহত যদি ৰাধা কৃষ্ণৰ মূৰ্তি ক্ৰয় কৰি আনি ঘৰৰ মন্দিৰত ৰাখি পূজা পাতল কৰা হয় তেনে সেই ঘৰলৈ ভগৱানৰ শক্তি প্ৰৱেশ হয় আৰু সেইখন ঘৰৰ সদস্যসকলৰ ভাগ্যৰ দুৱাৰ মুকলি হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, পবিত্ৰ ভাদ মাহত যদি এইসমূহ বস্তু ঘৰলৈ আনিব পাৰে তেনে লোকবিশ্বাস অনুসৰি ঘৰলৈ ভগৱানৰ শক্তিৰ আগমন হয়, ফলত সেইখন ঘৰত সুখ সমৃদ্ধিৰে ভৰি পৰাৰ লগতে ঘৰখনৰ ব্যক্তিসকলৰ ভাগ্যৰ দুৱাৰ মুকলি হয়। সেয়েহে এইসমূহ বস্তু পাৰিলে ভাদ মাহ সোমোৱাৰ আগতেই ঘৰলৈ আনক। প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আজিৰ ভিডিঅ'ত কোৱা বস্তু কেইপদ ভাদ মাহৰ আগতেই বা ভাদ মাহত আপোনাৰ ঘৰলৈ আনি ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপা পাবলৈ সক্ষম হ'ব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।